মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেবা দিনৰো এটা বিৰতিৰ পিছত আমি আকৌ আমাৰ পাঠ্যপুথি আলোচনা কৰিবলৈ আগবাঢ়িছো ইতিমধ্যে আমি তোমালোকৰ যিটো চেপ্টাৰ নম্বৰ 4 পৰমাণুৰ গঠন সেই চেপ্টাৰটোৰ আমি আলোচনা কৰি আছিলো আৰু আমি পৰমাণুৰ গঠন সম্পৰ্কীয় যি তিনিটা আৰ্হি আছিলে যে থমসনৰ মডেল ৰাদাৰফোৰ্ডৰ মডেল আৰু বৰৰ মডেল সেই তিনিটা সম্পৰ্কে আমি আলোচনা কৰিলো যদি তোমালোকৰ কোনোবাই চোৱা নাই তেতিয়াহলে ইয়াৰ আগৰ যে কেইটা ভিডিও আছিলে সেই কেইটা তোমালোকে চাবা ইয়াৰ যিটো লিংক সেইটো মই তোমালোকৰ ডেসক্ৰিপচন বক্সত দি দিছো তাত তোমালোকে ক্লিক কৰি দিলেই সেই ভিডিওটো তোমালোকৰ আহি যাব ঠিক আছে তাৰ পিছতে আমি সেই মডেল কেইটাৰ ওপৰত ভিত্তি কৰি পৰমাণুৰ গঠন সম্পৰ্কে আমি যিখিনি গম পাইছিলো সেইখিনিৰ সহায়ত আমি কি কৰিছিলো পৰমাণুটোৰ ভিতৰত থকা যি কেইটা ইলেক্ট্ৰন সেই ইলেক্ট্ৰন কেইটা তাত থকা সেলত তাত থকা খুলত কেনে ধৰণে সজ্জিত হৈ থাকিব আমি সেইটো কথা গম পাইছিলো আৰু এই যিটো পাৰমাণৱিক নক্সা বা সজ্জা এটো আমি হাইড্ৰোজেনৰ পৰা আৰ্গনলৈকে আমি আলোচনা কৰিছিলো ইন দা লাষ্ট ডিসকাশন আমি যোৱা আলোচনা ঠিক আছে আৰু ইয়াতে আমি এটা ফৰ্মুলা পাইছিলো যে পৰমাণু এটাৰ যিকোনো এটা সেলত সেল তোমালোকৰ কেইবাটাও থাকিব পাৰে পৰমাণুৰ ভিতৰত আৰু সেই সেল বিলাকৰ নামাকৰণ কৰা হৈছিল কে সেল এল সেল এম সেল এন সেল আৰু সিহঁতৰ কিছুমান নাম্বাৰ আছিলে নাম্বাৰ কেইটা তোমালোকৰ কি আছিলে কে সেলৰ কাৰণে 1 আছিলে এল সেলৰ কাৰণে 2 আছিলে এম সেলৰ কাৰণে 3 আছিলে এন সেলৰ কাৰণে 4 আছিলে এনেকুৱা নাম্বাৰ আছিলে ঠিক আছে আৰু সেই নাম্বাৰ বিলাকক আমি n স্মল লেটাৰ n ৰে বুজাইছিলো আৰু তোমালোকৰ এটা সেলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কাৰণ এটা আমাক ফৰ্মুলা দিছিলে হেইটো আছিল কি তোমালোকৰ 2n স্কয়াৰ 2n স্কয়াৰ যত তোমালোকৰ n ৰ মানটো কি হ'ব k সেলৰ কাৰণে 1 l সেলৰ কাৰণে 2 m সেলৰ কাৰণে 3 n সেলৰ কাৰণে 4 etc ঠিক আছে আৰু সেই অনুসৰি আমি পাইছিলো যে তোমালোকৰ আৰ্গনৰ এটমিক নাম্বাৰ কিমান আছিল 18 আছিল আৰ্গনৰ এটমিক নাম্বাৰ 18 আছিল আৰু আৰ্গনৰ 2 নম্বৰ সেল 2 নম্বৰ সেলত তোমালোকৰ কেইটা আছিল ইলেক্ট্ৰন 8টা আছিল আৰু 3 নম্বৰ সেলত কেইটা আছিল 8টা আছিল 288 আছিল সো মনত পৰিছে নে সো নিশ্চয় পৰিছে সো নাই পৰা যদি তোমালোকে একো টেনচন নলবা ইয়াতে আমি এটা আলোচনা কৰিম তাৰ পৰৱৰ্তী পৰ্যায়ত আমি এতিয়া আলোচনা কৰিব লাগে যোজ্যতা ভ্যালেন্সি ভ্যালেন্সি সম্পৰ্কে আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছো সো তোমালোকে মন দি শুনিবা আৰু মন দি ভিডিওটো চাবা যদি বুজি নোপোৱা দুবাৰ তিনিবাৰ ৰিপিট কৰি চাবা আৰু যদি কিবা ডাউট থাকে তোমালোকৰ তলত দিয়া যেটো কমেন্ট সেকশন তোমালোকৰ ইউটিউবৰ ভিডিওটো তোমালোকে যেটো তোমালোকৰ মানে টাইটেল থাকিব তাত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে তাত তোমাৰ ডেসক্ৰিপচন বক্স পাবা তাতে তোমালোকৰ লিংকখিনি দিয়া হৈছে আৰু আগৰ ভিডিওৰ লিংকখিনি দিয়া হৈছে আৰু যিমান তললৈ তোমালোকে গৈ থাকিবা তাতে তোমালোকে কি পাবা এটা কমেন্ট সেকশন বুলি পাবা তাত তোমালোকে বুজি নাপালে আকৌ জনাবা মই তোমালোকক কি কৰি দিম আকৌ এবাৰ বুজাই দিম কিন্তু তোমালোকে ইয়াতে বুজি পাবা বুলি মোৰ মানে বিশ্বাস আছে যদিহে মনোযোগ দি চোৱা ঠিক আছে ওকে So now আমি আৰম্ভ কৰিছো ভ্যালেন্সি যোজ্যতাৰ পৰা আমি এতিয়া মানে এটো আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ টপিকটো এটা চোৱা নামটো আছে তোমালোকৰ যোজ্যতা যেটো তোমালোকৰ পদটো আছে কি বুলি যোজ্যতা ওকে যোজ্যতা তোমালোকৰ ইংৰাজীত কি বুলি কৈছে ইংৰাজীত কৈছে ইয়াক কি বুলি ভ্যালেন্সি বুলি কৈছে সো আমি যদি অসমীয়া টাৰ্মটো অকমান ভালকৈ চাও যোজ্যতাটো আমি কৰ পৰা আহিছে বুলি ভাবিব পাৰিম যদি অসমীয়া টাৰ্মটো আমি ভালকৈ চাও যোজন সো যোজন মানে কি তোমালোকৰ লগ হোৱা যোজন মানে কি যোগ হোৱা বা আমি কি বুলি কৈছো লগ হোৱা বুলি কৈছো ঠিক আছে লগ হোৱা বুলি কৈছো গতিকে আমাৰ যোজ্যতাৰ যেটো ধাৰণা
যোজ্যতাৰ যেটো কনসেপ্ট সেই কনসেপ্টটো কিহৰ লগত জড়িত হৈ আছে এই যোজন ক্ষমতা তোমালোকে আৰু এটা লিখিব পাৰা যে যোজন ক্ষমতা বুলি এটা শব্দ লিখিব পাৰা যোজন ক্ষমতা বুলি লিখিব পাৰা এই যোজন ক্ষমতা বা লগ হোৱাৰ যেটো ক্ষমতা সেইটোৰ ওপৰত কি কৰি আছে নিৰ্ভৰ কৰি আছে কেনেকৈ নিৰ্ভৰ কৰি আছে সেইটো আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছো ঠিক আছে সো সিম্পল ভাবে অতি সৰল ভাবে তোমালোকৰ কিতাপত যোজ্যতাটোক তোমালোকৰ কেনেকৈ নিৰ্ধাৰণ কৰিছে বা কেনেকৈ তোমালোকৰ মানে ডিফাইন কৰিছে ইয়াৰ সংজ্ঞাটো কেনেকৈ দিছে যে কোনো এটা পৰমাণুৰ বহিৰ্তম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাকে কি বুলি কোৱা হয় যোজ্যতা বুলি কোৱা হয় সো নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেন্ট in the outermost shell of an element of an atom is called its valency ঠিক আছে তোমালোকে কিতাপৰ পৰা ডেফিনেশনটো ভালকে নোট কৰি লবা মই ইয়াত তোমালোকক বুজাই দিবলৈ যত্ন কৰিছো সো let us see what is যোজ্যতা এতিয়া আমি যদি তোমালোকৰ হাইড্ৰোজেনৰ যেটো ইলেক্ট্ৰনিক কনফিগাৰেশন বা ইলেক্ট্ৰনৰ বিন্যাস বা ইয়াৰ যেটো তোমালোকৰ নক্সা হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক কিমান আছিলে 1 আছিলে সো ইয়াৰ নক্সাটো আমি কেনে ধৰণে লিখিছিলো এনেকৈ লিখিছিলো ইয়াৰ সেন্টাৰত তোমালোকৰ কি আছিলে নিউক্লিয়াছটো আছিলে বুলি ধৰিছো সো নিউক্লিয়াছটো তোমাৰ কিতাপত গুলকে লিখিছে মই যেনিবা অলপ বেলেগ ধৰণে লিখিবলৈ যত্ন কৰিছো এটো হল আমাৰ কি নিউক্লিয়াছ সো নিউক্লিয়াছৰ চাৰিওফালে এটো এটা সেল এটো এটা খুল আৰু এই প্ৰথম খুলটোক আমি কি খুল বুলি কৈছিলো কে খুল বুলি কৈছিলো আৰু ইয়াত তোমালোকৰ এনৰ ভ্যালু কিমান আছিলে n = 1 আছিলে সো হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক যেহেতু 1 আৰু পৰমাণু ক্ৰমাংক সদায় আমি বাওঁফালে সাবস্ক্ৰিপ্ট হিচাপে লিখো যেটো তোমালোকৰ সিম্বল অলপ পিছতে আকৌ আমি পঢ়িবলৈ পাম তথাপিতো মই এটা ইয়াতে কৈছো যেটো আমাৰ চিহ্ন থাকিব পৰমাণুৰ যেটো চিহ্ন থাকিব সেই চিহ্নটোৰ বাওঁফালে লেফট সাইডত আমি সাবস্ক্ৰিপ্ট হিচাপে আমি কি লিখিম পৰমাণু ক্ৰমাংকটো লিখিম সো হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক 1 therefore this is hydrogen 1 ঠিক আছে সো ইয়াৰ এটা ইলেক্ট্ৰন আছে গটিকে এই প্ৰথম সেলত কি থাকিব এই ইলেক্ট্ৰনটো থাকিব ইলেক্ট্ৰন will be in the first cell এইটো হৈছে কি ইয়াৰ ইলেক্ট্ৰনীয় মানে নক্সা ইয়াৰ পাৰমাণবিক নক্সা আৰু যদি আমি ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো লিখিম তেতিয়াহলে আমি কি বুলি লিখিম সিম্পল ভাবে 1 বুলি লিখিম ঠিক আছে ঠিক তেনেকৈ তোমালোকে যদি হিলিয়ামৰ লিখিবলৈ বিচাৰা হিলিয়ামৰ পৰমাণু ক্ৰমাংক 2 গটিকে ইয়াৰ G2 পাৰমাণবিক নক্সা সেইটো হ'ব এনেকুৱা ইয়াৰ সেন্টাৰত থাকিব তোমালোকৰ কি থাকিব ইয়াৰ সেন্টাৰত ইয়াৰ সেন্টাৰত থাকিব তোমালোকৰ নিউক্লিয়াছ আৰু নিউক্লিয়াছৰ চাৰিওফালে থকা যেটো অৰবিটেল যেটো তোমালোকৰ কক্ষপথ এই কক্ষপথটোত ইলেক্ট্ৰন কেইটা থাকিব দুটা থাকিব সো দিস ইজ ওয়ান ইলেক্ট্ৰন এন্ড দিস ইজ another electron আমি ধৰা ইয়াত লিখিছো তোমালোকে যিকোনো ঠাইত লিখিব পাৰা ইয়াত লিখিলেও শুদ্ধ হ'ব ইয়াত লিখিলেও শুদ্ধ হ'ব ইট ইজ নট এ মেটাৰ ঠিক আছে সো এনেদৰে যদি আমি গৈ থাকো আমি ধৰা এতিয়া তোমালোকৰ লিখিবলৈ লৈছো কিহৰ ইলেক্ট্ৰনীয় বিন্যাস এটা ধৰা আমি সোডিয়ামৰ লিখিবলৈ লৈছো ঠিক আছে সোডিয়ামৰ পাৰমাণবিক ক্ৰমাংক কিমান 11 ঠিক আছে গটিকে ইয়াৰ যেটো ইলেক্ট্ৰনীয় নক্সা হ'ব এটো আমি এনে ধৰণে লিখিব পাৰো সো 11টা ইলেক্ট্ৰন তোমালোকৰ কোট থাকিব এটো নিউক্লিয়াছ প্ৰথম যেটো তোমালোকৰ সেল তাত থাকিব তোমালোকৰ ইলেক্ট্ৰন কেইটা দুটা থাকিব ইয়াত তোমালোকৰ দুটাতকৈ বেছি হ'ব নোৱাৰে কিয় বেছি হ'ব নোৱাৰে কাৰণ আমাৰ যেটো ফৰ্মুলা আছিল 2n² সমান কিমান হ'ব 2 into n = কিমান ইয়াত 1 কিমান 2 ইয়াত যদি সোডিয়ামৰ লগত 11টা ইলেক্ট্ৰন আছে কিন্তু ইয়াত 11টা ইলেক্ট্ৰন নুখুমায় প্ৰথমতে কেইটা খুমাব দুটা খুমাব ঠিক ইয়াত বাকি 9টা ইলেক্ট্ৰনৰ কাৰণে আমি ক'ত যাম এতিয়া আমি 2 নম্বৰ সেলত যাম 2 নম্বৰ সেলত আমাৰ কেইটা ইলেক্ট্ৰন ধৰিব 2 নম্বৰ সেলত তোমালোকৰ n = কি হৈ যাব 2 হৈ যাব n = 2 হৈ যালে কি হ'ব 2 into 2² তোমালোকৰ কিমান হ'ব 8 গতিকে 2 নম্বৰ সেলত আমি কেইটা ইলেক্ট্ৰন মানে ভৰাব পাৰিম ম্যাক্সিমাম 8টা ভৰাব পাৰিম কিন্তু আমাৰ লগত আছে কেইটা 9টা আছে সো 1 2 3 4 5 6 7 8 সো আমি 2 নম্বৰ সেলত 8টা ইলেক্ট্ৰন ভৰালো সো দুটা আৰু 8টা কেইটা হলকে তোমালোকৰ 10টা হলকে আৰু ইয়াৰ এটমিক নাম্বাৰ কিমান 11 গটিকে আমাক আৰু এটা সেলৰ দৰকাৰ হ'ব সো সেই সেলটো আমি কোন লিখিম এতিয়া
হা সো আমি এটা 3 নম্বৰ সেললৈ যাও হা সো let us go to the cell number 3 সো 3 নম্বৰ সেলটো আমি ড্ৰ কৰো এতিয়া সো 3 নম্বৰ সেলত আমাৰ টোটাল ইলেক্ট্ৰন কেইটা ধৰিব পাৰিব 2n স্কয়াৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰো n is equal to 3 গটিকে তোমালোকৰ 2 into 3 স্কয়াৰ সমান কিমান হ'ব হা 18 টা ধৰিব কিন্তু 18 টা আমাক দৰকাৰ নাই হা আমাৰ 18 টা ইলেক্ট্ৰন আমাৰ লগত নাই 18 টা 18 টা ইলেক্ট্ৰন আমাৰ লগত নাই আমাৰ লগত কেইটা আছে 11 টাৰ ভিতৰত দুটা আৰু এইফালে গল 8 টা 2 8 10 টা আমাৰ লগত আছে কেইটা এটা ইলেক্ট্ৰন আছে গটিকে আমি কি কৰিম এতিয়া ইয়াত সোডিয়ামত এটা ইলেক্ট্ৰন দিলো ঠিক আছে এটা চোৱা এই সোডিয়ামৰ যেটো আউটাৰ মোস্ট ইলেক্ট্ৰন যেটো বহিতম সৰি অৰবিটেল যেটো তোমালোকৰ বহিতম কক্ষ কোনটো এইটো সেল নাম্বাৰ 3 নম্বৰ সেলটো হৈছে ইয়াৰ কি বহিতম কক্ষ ইয়াৰ মানে একেবাৰে বাহিৰত থকা অৰবিট বা অৰবিটেল ঠিক আছে নো অৰবিট কক্ষপথ বাহিৰতম কক্ষপথ আছে 3 নম্বৰ আৰু 3 নম্বৰ কক্ষপথত যেইটা ইলেক্ট্ৰন আছে সেইটা ইলেক্ট্ৰনকে আমি ইয়াৰ কি বুলি কম ভ্যালেন্সি বুলি কম যোজ্যতা বুলি কম ঠিক আছে ঠিক তেনেকৈ আমি যদি তোমালোকৰ এতিয়া সোডিয়ামৰ পিছত আমি যদি তোমালোকৰ ম্যাগনেসিয়ামলৈ যাও সৰি ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো কি বুলি লিখিব পাৰিম আমি এতিয়া 281 বুলি লিখিব পাৰিম 281 বুলি আমি লিখিব পাৰিম ঠিক আছে গটিকে ইয়াৰ 3 নম্বৰ কক্ষপথত 8টা সৰি এটা ইলেক্ট্ৰন আছে সোডিয়ামৰ ভ্যালেন্সি কিমান হ'ব 1 হ'ব so the number of electron present in the outermost cell is called its valency ঠিক আছে ইয়াৰ ভ্যালেন্সি যোজ্যতা বুলি কোৱা হয় আৰু কথা আছে সেইখিনি আমি আলোচনা কৰিম ঠিক তেনেকৈ আমি যদি ম্যাগনেসিয়ামটো চাও সো ম্যাগনেসিয়ামৰ যেটো পাৰমাণৱিক সংখ্যা হেতু আছে কিমান তোমালোকৰ 12 ম্যাগনেসিয়ামৰ 12 গটিকে ইয়াতে তোমালোকে মই সিম্পল কে ইয়াতে কৰিব বিচাৰিছো আকৌ মই নতুনকে ড্ৰ নকৰো আৰু ইয়াত মানে সোডিয়ামৰ কেইটা দিলা 11 টা দিলা গটে এটো যদি তোমালোকৰ ম্যাগনেসিয়াম হৈ যায় তুমি 3 নম্বৰ কক্ষপথত কি কৰিব লাগিব আৰু এটা ইলেক্ট্ৰন তুমি 3 নম্বৰ কক্ষপথত দি দিব লাগিব কাৰণ তোমালোকৰ কি ইয়াত নাম্বাৰ অফ ইলেক্ট্ৰন কেইটা হৈ গৈছে 12 টা হৈ গৈছে সো দিস ইজ মই ম্যাগনেসিয়ামৰ কাৰণে লিখিছো শৰ্টকাট দিছো তোমালোকে বেলেগ কে লিখিবা গটিকে ম্যাগনেসিয়ামৰ বহিতম কক্ষত এইটো আছিল আমাৰ সোডিয়ামৰ কাৰণে দিস ইজ তোমালোকৰ সোডিয়াম আৰু এইটো হ'ব আমাৰ ম্যাগনেসিয়ামৰ কাৰণে সোডিয়ামৰ 11 ম্যাগনেসিয়ামৰ 12 এনেকৈ 283 ঠিক আছে সো ম্যাগনেসিয়ামৰ কাৰণে আমাৰ কি হ'ব সৰি 282 হ'ব ম্যাগনেসিয়ামৰ কাৰণে 282 গটে ম্যাগনেসিয়ামৰ বহিতম কক্ষত কেইটা আছে ইলেক্ট্ৰন দুটা আছে 3 নম্বৰ কক্ষপথত দুটা আছে গটিকে ম্যাগনেসিয়ামৰ যোজ্যতা কি হ'ব তোমালোকৰ 2 হ'ব ঠিক আছে ম্যাগনেসিয়ামৰ যোজ্যতা কি হ'ব 2 হ'ব ইয়াতে তোমালোকৰ আৰু এটা কথা সোমাই আছে হেতু কি যে ম্যাগনেসিয়ামৰ বহিতম কক্ষত থকা এই দুটা ইলেক্ট্ৰন যদি বাহিৰলৈ গুছি যায় বা ম্যাগনেসিয়ামে যদি বেলেগক দি দিয়ে বা সোডিয়ামৰ এই বহিতম কক্ষত থকা ইলেক্ট্ৰন যদি সোডিয়ামে বেলেগক দি দিয়ে তেতিয়া হলে সোডিয়ামৰ যেটো ইলেক্ট্ৰনীয় বিন্যাস সেইটো তোমালোকৰ কেনেকুৱা হ'ব সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাসটো কেনেকুৱা হৈ যাব এই যেতিয়া ইয়াৰ বহিতম কক্ষপথত থকা ইলেক্ট্ৰন দি দিব ইয়াৰ কি হ'ব 28 হৈ যাব ঠিক তেনেকৈ ম্যাগনেসিয়ামৰ ক্ষেত্ৰটো কি হৈ যাব এটো 28 হৈ যাব ঠিক আছে এটা চোৱা 8 হৈ যোৱা মানে কি 2 নম্বৰ সেলটো সম্পূৰ্ণৰূপে ফিল আপ হৈ আছে 2 নম্বৰ সেলটো কি হৈ আছে কমপ্লিটলি ফিল আপ হৈ আছে 28 হৈ আছে গটিকে ইহতি যেতিয়া 28 কনফিগাৰেশন পাব সোডিয়ামে এটা ইলেক্ট্ৰন দি আৰু ম্যাগনেসিয়ামে দুটা ইলেক্ট্ৰন দি যেতিয়া হেতি মানে বহিতম কক্ষপথ সম্পূৰ্ণৰূপে ফিল আপ হৈ থাকিব তেতিয়া ইহতক কি বুলি কোৱা হ'ব যে নোবল গ্যাস কনফিগাৰেশন সম্ভ্ৰান্ত গ্যাসৰ বিন্যাস হিয়তি পাব সো সম্ভ্ৰান্ত গ্যাস এটাৰ নাম কোৱাচোন সো হিলিয়াম নিয়ন আৰ্গন এইকেইটাক আমি কি বুলি কম সম্ভ্ৰান্ত গ্যাস বুলি কম গটিকে সেই সম্ভ্ৰান্ত গ্যাসৰ ভিতৰত আমি যদি নিয়নৰ কনফিগাৰেশনটো আমি লিখো নিয়নৰ কনফিগাৰেশনটো লিখো নিয়নৰ এটমিক নাম্বাৰ 10 গটিকে এটো কি হ'ব তোমালোকৰ 28 হ'ব গটিকে চোৱা সোডিয়াম আৰু ম্যাগনেসিয়ামে
এটা আৰু দুটা ইলেক্ট্ৰন ত্যাগ কৰি বেলেগক দি দিছে যে মোক এই এটা ইলেক্ট্ৰন নালাগে বহিতম কক্ষত থকা এটা ইলেক্ট্ৰন নালাগে সোডিয়ামে কৈছে আৰু ম্যাগনেছিয়ামে কৈছে যে মোক বহিতম কক্ষপথত থকা দুটা ইলেক্ট্ৰন নালাগে মই নিয়নৰ নিচিনা সম্ভ্ৰান্ত শব্দটোৰ অৰ্থ কি ধনী আৰু ইংৰাজীত কয় কি নবুল মানে কি মহান গতিকে মই মহান হ'ব বিচাৰো মই ধনী হ'ব বিচাৰো নিয়নৰ নিচিনা কৈ গতিকে মোক এই বাহিৰত থকা ইলেক্ট্ৰনটো নালাগে আৰু মোক এই ইলেক্ট্ৰন নালাগে ইহঁতি এনেকৈ কোৱাৰ পিছত বা এনেকৈ ইহঁতি ইলেক্ট্ৰন বেলেগক দিয়াৰ পিছত ইহঁতি 2-8 কনফিগাৰেশন পাব 2-8 পাৰমাণৱিক মানে বিন্যাস ইলেক্ট্ৰনীয় বিন্যাস দেখুৱাব আৰু এই 2-8 টোই হৈছে তোমালোকৰ নিয়নৰ বিন্যাস গতিকে নিয়নৰ বিন্যাস ইহঁতি কি হৈ গলগে পাই গল মানে ইহঁতি এটা কি হৈ গলগে তোমালোকৰ নবুল হৈ গল মহান হৈ গল ঠিক আছে মহান কেনেকৈ হল সোডিয়ামে এটা ইলেক্ট্ৰন ত্যাগ কৰিছে ম্যাগনেছিয়ামে এটা ইলেক্ট্ৰন ত্যাগ কৰিছে এইখিনিতে আৰু এটা কথা কৈ থওঁ ইলেক্ট্ৰন বিলাক আমাৰ কি আছিলে ঋণাত্মক আধান আছিলে গতিকে মানে ঋণাত্মক আধান হোৱাৰ কাৰণে ইহঁতি কি কৰিছে বেলেগ এটা এলিমেন্টক এটা ইলেক্ট্ৰন দি দিছে মানে এটা ঋণাত্মক আধান দি দিছে গতিকে সিহঁতৰ যেটো সিম্বলটো আমি কেনেকৈ লিখিব লাগিব Na+ বুলি লিখিব লাগিব প্লাস টো কি হল মানে আগতে তোমালোকৰ যেতিয়া 11টা আছিলে মানে সোডিয়ামৰ প্ৰটনৰ 11টা আছিলে ইলেক্ট্ৰনৰ 11টা আছিলে আমি ইতিমধ্যে পাইছিলো যে প্ৰটনৰ আধানটো ধনাত্মক আৰু ইলেক্ট্ৰনৰ আধানটো ঋণাত্মক গতিকে 11টা ধনাত্মক আধানে 11টা ঋণাত্মক আধানক কি কৰি ৰাখিছিলে নিউট্ৰেল কৰি ৰাখিছিলে গতিকে আমি সোডিয়ামৰ সিম্বলটো যেতিয়া Na11 লিখিম আমি ইয়াত এনেকৈ কি বুলি লিখিম 0 বুলি লিখিম মানে ইয়াত কোনো আধান নাই আৰু 0 টো কোনো মিনিং নাই গতিকে আমি এটো সাধাৰণতে নিলিখো কিন্তু এটা ইলেক্ট্ৰন এটা দি দিয়াৰ পিছত আগতে থকা 11টা ইলেক্ট্ৰন আৰু 11টা প্ৰটনৰ বিপৰীতে এটা ইলেক্ট্ৰন 10টা হল 2-8 ইলেক্ট্ৰন 10টা হল proton কেটা হৈ আছে 11টা হৈ আছে মানে proton এটা বেছিকৈ আছে proton বেছিকৈ আছে মানে কি আছে ধনাত্মক আধান বেছিকৈ আছে মানে ধনাত্মক আধানটো বেছিকৈ থাকাৰ কাৰণে আমি বুজাবৰ কাৰণে কি লিখিম ইয়াত Na ওপৰত কি লিখিম প্লাস সিম্বলটো লিখিম মানে কি এটা ইলেক্ট্ৰন বেলেগক দি দিছে বা ইয়াত ধনাত্মক আধানটা কি আছে বেছিকৈ আছে ঠিক একেদৰে ম্যাগনেছিয়ামে কেটা দিছিলে দুটা ইলেক্ট্ৰন দিছিলে গতিকে ম্যাগনেছিয়ামৰ দুটা ইলেক্ট্ৰনৰ কাৰণে আমি কি লিখিম ইয়াতে এতিয়া কি লিখিম ইয়াতে Mg মই অলপ ওপৰলৈ লিখিছো সো Mg এটো কি হ'ব তোমালোকৰ +2 হ'ব ইয়াৰ +1 ইয়াত মানে +1 তো লিখিব পাৰা বা অকল সিম্পল প্লাস দিলেও হ'ব আৰু ইয়াত আমি এটা কি লিখিম +2 লিখিম মানে ম্যাগনেছিয়ামে মানে দুটা proton বেছিকৈ আছে ইলেক্ট্ৰনৰ তুলনাত দুটা proton বেছিকৈ আছে কিন্তু ইয়াত আমি প্লাস মাইনাস একো লিখা নাছিলো ইয়াত তোমালোকৰ 0 আছিল কেনেকৈ 0 হৈ আছিল কাৰণ ম্যাগনেছিয়ামৰ তোমালোকৰ কি হৈ আছিল number of electron is equal to number of proton হৈ আছিল ইয়াত যেইটা ইলেক্ট্ৰন আছিল সেইটাই কি হৈ আছিল তোমালোকৰ proton হৈ আছিল এতিয়া চোৱা এই যে সোডিয়াম আৰু ম্যাগনেছিয়ামে বহিতম কক্ষপথত থকা ইলেক্ট্ৰন কেইটা বেলেগক দি দিলে ইহঁতি সম্ভ্ৰান্ত গেছৰ কনফিগাৰেশন পাবৰ কাৰণে নিয়নৰ কনফিগাৰেশন পাবৰ কাৰণে সিহঁতকে আমি সেইটোকে আমি কি বুলি কম যোজ্যতা বুলি কম ভ্যালেন্সি বুলি কম ঠিক আছে ওকে সোডিয়ামৰ ভ্যালেন্সি কিমান হ'ব যোজ্যতা কিমান হ'ব +1 হ'ব আৰু ম্যাগনেছিয়ামৰ যোজ্যতা কি হ'ব তোমালোকৰ +2 হ'ব so this is +2 and this is +1 গতিকে আমি ভ্যালেন্সি যদি আমি সোডিয়ামৰ কাৰণে লিখো Na সোডিয়ামৰ ভ্যালেন্সি +1 আৰু ম্যাগনেছিয়ামৰ যোজ্যতা তোমালোকৰ কিমান হ'ব +2 হ'ব আৰু এই +1 +2 কিয় লিখিছো সেইটো তোমালোকে গম পাবা অলপ পিছতে গম পাবা ঠিক আছে এতিয়া গম পাবা এতিয়া আমি আহো অক্সিজেনৰ কাৰণে এতিয়া আমি অক্সিজেনৰ যোজ্যতা নিৰ্ণয় কৰিবলৈ চাওচোন কেনেকৈ আমি নিৰ্ণয় কৰিম অক্সিজেনৰ যোজ্যতা ঠিক আছে সো এতিয়া আমি অক্সিজেনৰ যোজ্যতা নিৰ্ণয় কৰিম কেনেকৈ নিৰ্ণয় কৰিম চোৱা অক্সিজেনৰ পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক কিমান what is the atomic number of oxygen answer is কি কাৰ্বনৰ 6 নাইট্ৰজেনৰ 7 অক্সিজেনৰ পাৰমাণৱিক ক্ৰমাংক কিমান 8 সো অক্সিজেনৰ সিম্বল চিহ্ন O আৰু ইয়াত তোমালোকৰ পাৰমাণৱিক ক্ৰমাংক কিমান 8 ঠিক আছে এই অক্সিজেনৰ পৰমাণু ক্ৰমাংক 8 মানে কি
মানে হৈছে ইয়াত 8টা ইলেক্ট্ৰন আছে আৰু 8টা কি আছে প্ৰোটন আছে গতিকে 8টা ইলেক্ট্ৰন আমি কেনেকৈ ভৰাব পাৰো প্ৰথম কক্ষপথত আমি কেইটা দিলো ইলেক্ট্ৰন দুটা দিলো 1 2 আৰু 8টাৰ পৰা দুটা ইয়াত দিয়াৰ পিছত আমাৰ হাতত কেইটা থাকিব 6টা থাকিব সেই 6টা আমি কোড ফিল আপ কৰিম 2 নম্বৰ কক্ষপথত ফিল আপ কৰিম 1 2 3 4 5 6 গতিকে এই দুটা আমি কি কৰি দিছো মুহাৰি দিছো এটা আমাক দৰকাৰ নাই এতিয়া চোৱা অক্সিজেনে যদি তোমালোকৰ নবুল হ'ব বিচাৰে মহান হ'ব বিচাৰে সম্ভ্ৰান্ত হ'ব বিচাৰে বা ধনী হ'ব বিচাৰে ই কাৰ কনফিগাৰেশন পাব লাগিব নিয়নৰ কনফিগাৰেশন পাব লাগিব সো নিয়নৰ কনফিগাৰেশন পালে হি কি হ'ব লাগিব 28 হ'ব লাগিব কিন্তু ইয়াত অক্সিজেন কি হিচাপে আছে 26 হিচাপে আছে ইয়াত অক্সিজেন কি আছে 26 হিচাপে আছে এতিয়া চোৱা অক্সিজেনে 26 ৰ পৰা 28 পাবৰ কাৰণে 26 ৰ পৰা 28 পাবৰ কাৰণে কি কৰিব লাগিব হি বাহিৰৰ পৰা দুটা ইলেক্ট্ৰন কি ল'ব লাগিব সো ইলেক্ট্ৰনৰ সিম্বলটো ই বা কিছুমান কিতাপত বা কিছুমান তোমালোকৰ সাৰে বাইদেৱে এনেকৈ লিখিব পাৰে ই মাইনাস বুলি লিখিব পাৰে সো দুইটাই তোমালোকৰ একচেপ্টেবল হয় সো সিম্পল ই লিখিলেও হ'ব আৰু ই মাইনাস লিখিলেও হ'ব সো why this minus because ইয়াৰ আধানটো কি হৈছে নেগেটিভ হৈছে গটিকে অক্সিজেনে 26 ৰ পৰা 28 পাবৰ কাৰণে বাহিৰৰ পৰা দুটা ইলেক্ট্ৰন লব লাগিব ঠিক আছে হেকাৰণে মই ইয়াত কি লিখিছো দুটা ইলেক্ট্ৰন +2 ই অৰ +2 ই মাইনাস লিখিছো গটিকে অক্সিজেনে বেলেগৰ পৰা ইলেক্ট্ৰন কি কৰিছে ধাৰ কৰিছে নিয়নৰ কনফিগাৰেশন পাবৰ কাৰণে সম্ভ্ৰান্ত গেছৰ কনফিগাৰেশন পাবৰ কাৰণে বা ধনী হবৰ কাৰণে ঠিক আছে গটিকে অক্সিজেনৰ যোজ্যতা কিমান হ'ব অক্সিজেনৰ যোজ্যতা ইয়াত কিমান হ'ব অক্সিজেন -2 হ'ব আমি কি লিখিম অক্সিজেন -2 সো -2 কিয় লিখিলো কাৰণ ই বেলেগৰ পৰা দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰা মানে কি দুটা নেগেটিভ চাৰ্জ লৈছে দুটা ঋণাত্মক আধান লৈছে হেকাৰণে আমি কি লিখিলো O-2 লিখিলো অৰ্থাৎ ইয়াত তোমালোকৰ প্ৰোটনতকৈ ইলেক্ট্ৰন দুটা বেছিকৈ আছে therefore this is তোমালোকৰ O-2 ঠিক আছে গটিকে এই -2 টো কি এই -2 টো হৈছে অক্সিজেনৰ কি যোজ্যতা গটিকে আমি ইয়াত লিখিব পাৰো valency of oxygen is equal to -2 so -2 কেনেকৈ হ'ল ই সম্ভ্ৰান্ত গেছৰ কনফিগাৰেশন পাবৰ কাৰণে বেলেগৰ পৰা দুটা ইলেক্ট্ৰন কি কৰিছে গ্ৰহণ কৰিছে সেই কাৰণে এটো কি -2 হৈছে ঠিক আছে এতিয়া এই যে বাহিৰত তোমালোকৰ 8টা ইলেক্ট্ৰন আছে বহিতম কক্ষত যে 8টা ইলেক্ট্ৰন আছে আৰু এই বহিতম কক্ষত 8টা ইলেক্ট্ৰন থাকিলে যে হি সম্ভ্ৰান্ত গেছ পাব এই 8টা ইলেক্ট্ৰনক কি বুলি কোৱা হয় অক্টেট বুলি কোৱা হয় সো তোমালোকৰ কিতাপত উল্লেখ আছে এই 8টা ইলেক্ট্ৰনক অষ্টক অসমীয়াত কব অষ্টক আৰু ইংৰাজীত কি বুলি কব অক্টেট বুলি কোৱা হয় যদি বহিতম কক্ষত 8টা ইলেক্ট্ৰন থাকে ঠিক আছে then it is called octet আৰু অসমীয়াত কব ইয়া কি অষ্টক বুলি ঠিক আছে আৰু এই বহিতম কক্ষত 8টা ইলেক্ট্ৰন হবৰ কাৰণে যেইটা ইলেক্ট্ৰন কি বাহিৰৰ পৰা লব বা বেলেগক দিব তাকে আমি কি বুলি কব পাৰো ইয়াৰ যোজ্যতা বুলি কব পাৰো এতিয়া এই যোজ্যতা বা এই 8টা ইলেক্ট্ৰন পোৱাৰ যেটো তোমালোকৰ টেন্ডেন্সি যেটো তোমালোকৰ মানে হাবিয়াস সেইটো তোমালোকৰ তিনিটা ধৰণে হ'ব পাৰে কি ধৰণে হ'ব পাৰে এক নম্বৰটো হ'ব পাৰে তোমালোকৰ কি ইলেক্ট্ৰন প্ৰদান কৰি এক নম্বৰটো হ'ব পাৰে ইলেক্ট্ৰন দান কৰি বেলেগক কি যেটা ইলেক্ট্ৰন দিব ঠিক আছে দুই নম্বৰটো হ'ব পাৰে কি মই ইয়াত ইলেক্ট্ৰনটো সবৰ কাৰণে মানে হেৰিকে লিখিছো কমন কে লিখিছো ইলেক্ট্ৰন বুলি মই ইংৰাজীত লিখিছো তো তোমালোকে লিখিব পৰা ইলেক্ট্ৰন দান কৰি দুই নম্বৰতে ইলেক্ট্ৰন গ্ৰহণ কৰি ইলেক্ট্ৰন গ্ৰহণ কৰি আৰু তিন নম্বৰতে কি ইলেক্ট্ৰন ভাগ বটৰা কৰি ইলেক্ট্ৰন কি ভাগ বটৰা কৰি ইলেক্ট্ৰন ভাগ বটৰা কৰি so by donation of electron by acceptance of electron and by sharing of electron he কি পাব পাৰে এই এলিমেন্টস বিলাকে নিয়নৰ কনফিগাৰেশন বা outermost যদি তোমালোকৰ বহিতম কক্ষৰ তোমালোকৰ অষ্টক ফিল আপ কৰিব পাৰে ঠিক আছে এই তিনিটা ধৰণে হেৰি কৰিব পাৰে সো আমি ইলেক্ট্ৰন দান কৰি কেনেকৈ
কৰিব পাৰে সেইটো আমি আলোচনা কৰিলো ইন কেছ অফ সোডিয়াম এণ্ড মেগনেছিয়াম আৰু ইলেক্ট্ৰন গ্ৰহণ কৰি কেনেকৈ হি অষ্টক কমপ্লিট কৰিব পাৰে সেইটো আমি আলোচনা কৰিলো অক্সিজেনৰ ক্ষেত্ৰত ঠিক আছে -2 এটা আমি ভাগ বটৰা কৰি কেনেকৈনো ভাগ বটৰা কৰি কি অষ্টক সম্পূৰ্ণ কৰিব পাৰে সেইটো আমি আলোচনা কৰিব পাৰো সেইটো আমি আলোচনা কৰিবলৈ আগবাঢ়িছো তোমালোকৰ কিতাপত দিয়া নাই তথাপিতো মই তোমালোকক এইটো দেখুৱাই দিব বিচাৰিছো ইয়াৰ কাৰণে চোৱা তোমালোকে কাৰ্বনটো চোৱা সো কাৰ্বনৰ পৰমাণু ক্ৰমাংক হৈছে 6 আৰু ইয়াৰ কনফিগাৰেচন হ'ব কিমান 2 4 গতিকে কাৰ্বনৰ তোমালোকৰ 6 ৰ পৰা 2 4 ৰ পৰা ইয়াক 2 8 হবৰ কাৰণে কেইটা ইলেক্ট্ৰনৰ দৰকাৰ আৰু 4টা ইলেক্ট্ৰনৰ দৰকাৰ কাৰ্বনক আৰু 4টা ইলেক্ট্ৰনৰ দৰকাৰ কিন্তু কাৰ্বনৰ নিউক্লিয়াছটোৱে 4টা ইলেক্ট্ৰন বাহিৰৰ পৰা টানি আনিবৰ কাৰণে কাৰ্বনৰ নিউক্লিয়াছটোৰ লগত ইমান কি নাই শক্তি নাই তোমালোকে সিম্পল ভাৱে জানি থোৱা যে বাহিৰৰ পৰা 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি কাৰ্বনে 2 8 কনফিগাৰেচন লাভ কৰিবৰ কাৰণে ইয়াৰ নিউক্লিয়াছটোৰ ইমান কি নাই শক্তি নাই সেই কাৰণে কাৰ্বনে কি কৰিব বেলেগৰ লগত ভাগ বটৰা কৰিব শেয়াৰিং কৰিব বেলেগৰ লগত শেয়াৰিং কৰিব যে তোমাৰ ইলেক্ট্ৰন মোক দিয়া মোৰ ইলেক্ট্ৰন তুমি লোৱা সো উদাহৰণ স্বৰূপে আমি যদি কাৰ্বনৰ এটা যৌগ বহুত ইম্পৰ্টেন্ট যৌগ মিথেনটো লওঁ তোলে ক্লাছ 10 টো পাবা in your class 10 also ইয়াৰ নামটো হৈছে তোমালোকৰ কি মিথেন ইয়াৰ নামটো হৈছে মিথেন ঠিক আছে সো নেচাৰেল গেছত এটো তোমালোকৰ প্ৰাকৃতিক গেছত বহুত বেছি পৰিমাণে পোৱা যায় মিথেন যিটোৰ কাৰণে যিটো গেছৰ কাৰণে আমাৰ এতিয়া তিনিচুকীয়াৰ বাঘজানত তোমালোকৰ কি হৈছে যিটো অগ্নিকাণ্ড হৈছে এই অগ্নিকাণ্ডটোৰ মূল কাৰণেই তোমালোকৰ হৈছে কি মিথেন গেছটো প্ৰাকৃতিক গেছত প্ৰচুৰ পৰিমাণে পোৱা যায় ই সহজতে কি উঠে জ্বলি উঠে ই সহজে জ্বলি উঠে সো মিথেন সো মিথেনত থকা তোমালোকৰ কাৰ্বনে কি কৰিব এই 4টা হাইড্ৰোজেনৰ লগত কথা পাতিব যে হাইড্ৰোজেন ভাইটি সো মই ইয়াক ভাইটি বুলি এই কাৰণে কৈছো কাৰণ হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা কিমান 1 যে হাইড্ৰোজেন ভাইটি সো তোমাৰ এটা ইলেক্ট্ৰন মোক দিয়া আৰু মোৰ এটা ইলেক্ট্ৰন তুমি লোৱা এনেকৈ বুলি হেতি কথা পাতিব কথা পতাৰ পিছত এটা চোৱা কাৰ্বনে এনেকৈ 4টা হাইড্ৰোজেনৰ লগত কথা পাতি 4টা ইলেক্ট্ৰন হাইড্ৰোজেনৰ পৰা কি কৰি লব ভাগ বটৰা কৰি লব ঠিক তেনেকৈ হাইড্ৰোজেনেও কাৰ্বনৰ লগত থকা 4টা ইলেক্ট্ৰনৰ লগত কি কৰি লব ভাগ বটৰা কৰি লব কোনে ভাগ বটৰা কৰি লব হাইড্ৰোজেনে সো হাইড্ৰোজেনেও ভাগ বটৰা কৰি লৈছে আৰু কাৰ্বনেও ভাগ বটৰা কৰি লৈছে ফলস্বৰূপে তোমালোকে এটা চোৱা কাৰ্বনৰ এই গুটেই সেলটো এটো যদি আমি কাৰ্বনৰ সেল বুলি ধৰো সো ইয়াৰ ভিতৰত কেইটা ইলেক্ট্ৰন আছে তোমালোকে চোৱাচোন 1 2 3 4 5 6 7 8 গতিকে কাৰ্বনৰ কনফিগাৰেচন বলে কি পালা 28 পাই গলা কাৰ্বনৰ ইলেক্ট্ৰনৰ বিন্যাস 28 পাই গলা 28 পাই যোৱা মানে কি পালে নিয়নৰ কনফিগাৰেচন পালেগৈ সেই কাৰণে হি কিহৰ কনফিগাৰেচন পালেগে নিয়নৰ কনফিগাৰেচন পালেগৈ গতিকে এনেদৰে ইলেক্ট্ৰন দান কৰি বা ইলেক্ট্ৰন গ্ৰহণ কৰি বা ইলেক্ট্ৰন ভাগ বটৰা কৰি মৌলবোৰৰ পৰমাণু বিলাকে কি কৰিব পাৰে ইহঁতৰ অষ্টক ফিলআপ কৰিব পাৰে অষ্টক সম্পূৰ্ণ কৰিব পাৰে অক্টেট কমপ্লিট কৰিব পাৰে আৰু এই অক্টেট কমপ্লিট কৰিবৰ কাৰণে সিহঁতি যেইটা ইলেক্ট্ৰন দান কৰিছে বা যেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে বা যেইটা ইলেক্ট্ৰন ভাগ বটৰা কৰিছে অন্য পৰমাণুৰ লগত তাকে আমি কি বুলি কওঁ ইয়াৰ যোজ্যতা বুলি কওঁ সো এইটোটা হল তোমালোকৰ যোজ্যতাৰ সংজ্ঞা আৰু এটা সংজ্ঞা আছে সেইটো সংজ্ঞা কি যে পৰমাণু এটাৰ বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাক আমি কি বুলি কওঁ যোজ্যতা বুলি কওঁ ঠিক আছে গতিকে এই দুয়োটা সংজ্ঞাৰ যেটো দ্বিতীয় সংজ্ঞা অৰ্থাৎ বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাকেই আমি যোজ্যতা বুলি কওঁ সেইটো সকলোৰে ক্ষেত্ৰত কি নহয় গ্ৰহণযোগ্য নহয় উদাহৰণ স্বৰূপে অক্সিজেনৰ বহিতম কক্ষত কেইটা আছে ইলেক্ট্ৰন 2 অক্সিজেনৰ তোমালোকৰ কেইটা আছে ইলেক্ট্ৰন 6টা আছে 2 নম্বৰ কক্ষত ইয়াৰ ইলেক্ট্ৰন কেইটা আছে 6টা আছে কিন্তু ইয়াৰ যোজ্যতা 6 হয় জানো 6 নহয় ইয়াৰ যোজ্যতা তোমালোকে কিমান দেখিলা -2 দেখিলা গতিকে আমাৰ যেটো ডেফিনেশন যে বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাক যোজ্যতা বুলি কোৱা হয় সেইটো সকলোৰে ক্ষেত্ৰত কি নহয় এপ্লিকেবল নহয় ঠিক আছে গতিকে আমি ইমানতেই তোমালোকৰ যোজ্যতাৰ বিষয়ে পঢ়িলো
ইমানখিনি পঢ়িলো আৰু ইয়াৰ ভিতৰত যদি কিবা ডাউট থাকে তোমালোকে ভিডিওটোৰ তললৈ গুচি যাবা গুচি গৈ পেলানি তাৰ কমেন্ট সেকশন আছে তাত তোমালোকে কমেন্টস কৰিব পাৰিবা যে স্যাৰ মই এইটো বুজিছো বা এইটো বুজা নাই তেতিয়া হলে আমি আকৌ ৰিপিট কৰিম ঠিক আছে গটিকে তোমালোকৰ আজি আমি এই যুদ্ধটাতে সামৰিছো